অসমীয়া জাতিৰ ইতিহাসত সৰ্বকালৰ বিশ্বাসঘাতক আৰু সৰ্বকালৰ বৃহৎ শত্ৰু হিচাপে হিমন্ত বিশ্ব শৰ্মা বিজেপি চিহ্নিত হ'ব। এতিয়া মুখ্যমন্ত্ৰীয়ে বিদেশী নেখেদে। অসমত যদি অবৈধ বাংলাদেশীক সহায় কৰি আছে, হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। অবৈধভাৱে বহি থকা মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰিছে, কৰি সেই মাটিখিনি আদানী আম্বানী ৰামদেৱক দিছে আৰু সেই মানুহখিনিক কাষতে অন্য এটা ঠাইত মাটিৰ পট্টা দি চৰকাৰী মাটি আবণ্টন দি বৈধভাৱে বহিবলৈ সুবিধা কৰিছে। আপুনি যে নাম কাটিবলৈ কৈছে যে মই এছাৰত মই মিয়াৰ নাম কাটিব দিছোঁ, 19 লাখ মানুহৰ নামটো NRCত সাজু হৈ আছে, 19 লাখ নাম কাটি দিয়ক। আমি মিয়া বুলি নকওঁ, আমি কওঁ বংগীয় মূলৰ মুছলমান বা বংগীয় মূলৰ হিন্দু। 71 চনৰ আগত অহাসকল ভাৰতীয় বৈধ নাগৰিক, 71 চনৰ পাছত অহা হিন্দু হওক মুছলমান হওক বাংলাদেশী বংগীয় মূলৰ যিবোৰ মানুহ 71 পিছত অহা তেওঁলোক অবৈধ বাংলাদেশী। অবৈধভাৱে বহি থকা মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰিছে, কৰি সেই মাটিখিনি আদানী আম্বানী ৰামদেৱক দিছে আৰু সেই মানুহখিনিক কাষতে অন্য এটা ঠাইত মাটিৰ পট্টা দি চৰকাৰী মাটি আবণ্টন দি বৈধভাৱে বহিবলৈ সুবিধা কৰিছে। অসমত যদি অবৈধ বাংলাদেশীক সহায় কৰি আছে, হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। হিমন্ত বিশ্ব শৰ্মা অবৈধ বাংলাদেশীৰ নামত অসমীয়া মানুহৰ আৱেগ জয় কৰি নিৰ্বাচন জিকাৰ ৰাজনৈতিক কৌশল লৈ থাকে এফালে, অন্যফালে অবৈধ বাংলাদেশীক তেওঁ গালি পাৰি থাকে, কিন্তু সুবিধাবোৰ সকলোবোৰ দি থাকে। সেইটো হ'ল তেওঁৰ উচ্ছেদৰ নাটক। অসমীয়া মানুহ সুৰক্ষিত তেতিয়া হ'ব যেতিয়া আপুনি NRCখন শুদ্ধভাৱে প্ৰস্তুত কৰিব। চৰকাৰ আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰ, দিল্লীতো আপোনালোকৰ চৰকাৰ, অসমতো আপোনালোকৰ চৰকাৰ। অসমীয়া যেতিয়া সুৰক্ষিত তেতিয়া হ'ব যেতিয়া ৰাজনৈতিকভাৱে ভোটাৰ তালিকাখন বিদেশী মুক্ত হ'ব। আপুনি যে নাম কাটিবলৈ কৈছে যে মই এছাৰত মই মিয়াৰ নাম কাটিব দিছোঁ, 19 লাখ মানুহৰ নামটো NRCত সাজু হৈ আছে, 19 লাখ নাম কাটি দিয়ক। ক'ত 2 লাখ 3 লাখ 50 হাজাৰ 10 হাজাৰ 5 হাজাৰকৈ কটাই আছে, 19 লাখ কটাই দিয়ক। NRCততো নাম আছেই কাটিব পৰাকৈ, আইডেণ্টিফাই হৈ আছে, চিনাক্তকৰণ হৈ আছে। তাৰ উপৰিও অতিৰিক্তভাৱে পুনৰীক্ষণ কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে আপুনি এপিল কৰক, এফিডেভিট দিয়ক যে পুনৰীক্ষণ হ'ব লাগে, শুদ্ধ NRC এখন প্ৰস্তুত হ'ব লাগে। অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ তেতিয়া সুৰক্ষিত হ'ব। অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ তেতিয়া সুৰক্ষিত হ'ব যেতিয়া সাংবিধানিকভাৱে অসমৰ মানুহক ৰক্ষা কৱচ দিয়া হ'ব। 71 চনৰ আগৰ মানুহখিনিক অসমে ৰাখিছিলোঁ আৰু সেই মানুহখিনিৰ উপস্থিতিয়ে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব বুলি আশংকা কৰিয়েই অসমীয়া মানুহক বাবে সাংবিধানিক ৰক্ষা কৱচ ব্যৱস্থা অসম চুক্তিত সন্নিৱিষ্ট আছিল। 5 বছৰ হ'ল অসম চুক্তি ৰূপায়ণৰ বাবে 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন জমা দিলে। আজি 5 বছৰ হ'ল, 6 বছৰ হ'বৰ হ'ল। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই পৰামৰ্শৱলী দিল্লীলৈ নপঠিয়ালে। এই অসমীয়া মানুহক ভাল পোৱাৰ নমুনা নেকি? আপুনি আমাক NRCখন সুৰক্ষিত কৰি নিদিয়ে, ভোটাৰ তালিকা শুদ্ধ নকৰে, NRC শুদ্ধ নকৰে, অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ নিদিয়ে। অসমীয়া জাতি কেনেকৈ সুৰক্ষিত কৰিম বুলি ভাবিছে? অসমীয়া মানুহক সৰ্বকালৰ বাবে সাংবিধানিকভাৱে সুৰক্ষিত কৰক। অসমৰ থলুৱা যুৱক যুৱতী 80% অসমত সকলো চাকৰিত নিযুক্তি পাবৰ বাবে পৰামৰ্শ আছিল। আছুৱে কৈছিল 100%, আয়োগে পৰামৰ্শ দিছিল 80%। সেইটো কাৰ্যকৰী কৰক। অসমৰ পৌৰ নিগম, নিগম নিকায়, পঞ্চায়তৰ পৰা বিধানসভা লোকসভালৈকে 80% আসন অসমৰ মানুহৰ বাবে সুৰক্ষিত কৰাৰ কাৰণে প্ৰস্তাৱ আছিল, পৰামৰ্শ আছিল। সেইটো কাৰ্যকৰী কৰক। ৰাজনৈতিক অধিকাৰ অসমীয়া ৰাজ্য সুৰক্ষিত হ'ব। কিন্তু সেই কামবোৰ আপোনাৰ কৰণীয় কামবোৰ আপুনি নকৰে, কেৱল ৰাজনীতি কৰিব, আপুনি অশান্তি দিব মিয়াক। আৰু সেই অতি সাধাৰণ কথাবোৰ, অতি টুলুঙা কথাবোৰ কৈ আপুনি অসমৰ মানুহৰ পৰা নিৰ্বাচন ভোট লৈ ভোট লাভ কৰি চৰকাৰ গঠন কৰিব গৈ আছে। কিমান নিৰ্লজ্জ কাণ্ড। অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষা যদি কৰিব লাগে তেতিয়াহ'লে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়ক, অবৈধ বিদেশী চিনাক্তকৰণ কৰক, চিনাক্তকৰণ কৰা বিদেশীৰ নাম ভোটাৰ তালিকা বা কৰ্তন কৰি তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰক, সাংবিধানিক ৰক্ষা কৱচ দি সাংবিধানিকভাৱে সৰ্বকালৰ বাবে অসমৰ মাটিত অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষিত কৰক। অসমৰ যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী অসমত সংস্থাপিত হ'ব পৰাৰ সুপথ মুকলি কৰি দিয়ক।
অসমৰ পথাৰবোৰ 12 মাহ সেউজীয়া কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰক পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ক আপুনি কি অসম সুৰক্ষা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া 8,000 অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিলে আৰু হাজাৰ হাজাৰ মদৰ দোকান খুলি দিলে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলি অসমীয়া জাতিক আপুনি সুৰক্ষিত কৰিব নেকি অসমীয়া জাতি সেইদৰে সুৰক্ষিত নহয় আপুনি নিজৰ কৰণীয় দায়িত্ব পালন কৰক নকৰিবলগা কামবোৰ বন্ধ কৰক মুখ্যমন্ত্ৰীৰ জাতীয় কোনো দায়বদ্ধতা নাই অসমীয়া জাতিৰ অস্তিত্বক লৈ তেওঁ কোনো ধৰণে চিন্তিতও নহয় তেওঁৰ কথাটো হ'ল যে যিকোনো উপায়ে ক্ষমতাত থাকিব লাগে আৰু ক্ষমতাত থাকিবৰ বাবে তেওঁ যিমান তললৈ যাব লাগে তেওঁ সিমান তললৈ যাব পাৰে মাজে মাজে গুৰুজনাৰ কথা কয় গুৰুজনা মহাপুৰুষ শংকৰদেৱৰ তেওঁ সাংঘাতিক ধৰণে তেওঁ মানে অনুগামী তেওঁ মানে তেখেতৰ সন্মান ৰক্ষা কৰাৰ কাৰণে তেওঁ দৃঢ় সংকল্পবদ্ধ বৰদোৱাত তাত নতুন কনষ্ট্ৰাকশ্যন কৰিলে নতুন প্ৰকল্প বনালে গতিকে তাৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিব বিচাৰিছে যে গুৰুজনাক আমি ভাল পাওঁ গুৰুজনাক ইমানেই ভাল পায় যে ৰাজভৱনত গুৰুজনাৰ ফটোখন আঁতৰাই দিয়া হ'ল আগতে ৰাজভৱনৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ফটো আছিল য'ত মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে তাৰ পিছফালে সেই ফটোখন নাই এতিয়া আঁতৰাই দিয়া হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত অসমত আঞ্চলিক দলৰ চৰকাৰে প্ৰতিষ্ঠা কৰি থৈ যোৱা ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক যিটো বঁটা শংকৰদেৱ বঁটা সৰ্বোচ্চ অসামৰিক বঁটা আছিল সেই সৰ্বোচ্চ অসামৰিক বঁটা শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ বঁটাক বিলুপ্তি কৰি দিয়া হ'ল অনিহাৰ মাজত দিওঁ নিদিওঁকৈ শেহতীয়া দুটা কাৰ্যকালৰ বঁটা প্ৰদান কৰিছে কিন্তু শংকৰদেৱ বঁটা আজিৰ দিনত অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা নহয় অসম বৈভৱ বোধয় অসম বৈভৱ নেকি অসম বৈভৱ বোধয় এতিয়া অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা তাৰমানে গুৰুজনাৰ নামত থকা সৰ্বোচ্চ অসামৰিক বঁটাটো বিলুপ্তি ঘটোৱা হ'ল তাৰপিছত কয় মই গুৰুজনাক ভাল পাওঁ তেওঁ কয় মই অসমীয়া জাতিক ভাল পাওঁ কি তেওঁ বিদেশী নেখেতে ভোটাৰ তালিকা সংশোধন নকৰে NRCখন শুদ্ধ নকৰে NRCত চিনাক্ত হোৱা মানুহৰ নাম নাকাটে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ দায়িত্ব পালন নকৰে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ তেওঁলৈ যিখন পৰামৰ্শ বুলি বিপ্লৱ শৰ্মা আয়োগে দিছিল সেই পৰামৰ্শ বুলি দিল্লীলৈ প্ৰেৰণ নকৰে দিছপুৰতে পেলাই থৈ দিয়ে আৰু সেইজন মানুহে কয় তেওঁ অসমীয়া জাতিক ভাল পায় হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক ভাল নাপায় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ দৰে অসমীয়া জাতিৰ ডাঙৰ শত্ৰু আৰু কোনো নাই অসমীয়া জাতিৰ ইতিহাসত সৰ্বকালৰ বিশ্বাসঘাতক আৰু সৰ্বকালৰ বৃহৎ শত্ৰু হিচাপে হিমন্ত বিশ্ব শৰ্মা বিজেপি চিহ্নিত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221